অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা ঐতিহ্য বহনকাৰী সম্পদসমূহৰ সৈতে পৰিচয় হোৱা মানসেৰে এইবাৰ আমাৰ যাত্ৰা শিৱসাগৰলৈ। এইবাৰ আমাৰ লক্ষ্যস্থান আহোম যুগৰ এছোৱা সোণসেৰীয়া সময়ৰ সাক্ষী বিষ্ণু দৌল। ইউনিভাৰ্চেল নিউজৰ বিশেষ অনুষ্ঠান অৰঙে দৰঙে অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ শিৱসাগৰ জিলাত অৱস্থিত বিষ্ণু দৌল। আহক ইউনিভাৰ্চেল নিউজৰ সমূহ দৰ্শকসকলে শিৱসাগৰ জিলাৰ জয়সাগৰ পাৰত অৱস্থিত বিষ্ণু দৌলৰ লগত পোনপটীয়াকৈ চিনাকি হওঁ। খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই মাক জয়মতীৰ স্মৃতিত এই দৌলটি নিৰ্মাণ কৰাইছিল আৰু এই দৌলটিৰ নাম বিষ্ণু দৌল। এয়া আহোম বুৰঞ্জীৰ এছোৱা সোণসেৰীয়া সময়ৰ সাক্ষী সতী জয়মতীৰ স্মৃতি বিজড়িত জয়দৌল। ভগৱান বিষ্ণুৰ ইয়াত পূজা অৰ্চনা হয় বাবে ইয়াক বিষ্ণুদৌল বুলিও জনাজাত। 1698 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়মতী কুঁৱৰীৰ স্মৃতি যুগমীয়া কৰিবলৈ জয়সাগৰৰ পাৰত এই দৌল নিৰ্মাণ কৰিছিল। দৌলৰ মূল বিগ্ৰহ কেশৱ ৰায় বিষ্ণু বুলি জনবিশ্বাস আছে। জয়দৌলৰ গৰ্ভগৃহ অষ্টাভুজাকৃতিৰ ভেটিৰ ওপৰত প্ৰতিষ্ঠিত। হিন্দু মন্দিৰৰ স্থাপত্য শৈলীৰ সৈতে মিল থকা এই দৌলৰ বেৰবোৰত খোদিত আছে অনেক দেৱ দেৱীৰ মূৰ্তি। ভগৱান বিষ্ণুৰ বিভিন্ন অৱতাৰৰ মূৰ্তি খোদিত এই দৌল আজিও অক্ষত অৱস্থাত আছে। অনুষ্ঠানৰ জৰিয়তে মই কৌশিক আপোনালোকৰ মাজলৈ আহি থাকিম আৰু ইমান সময় আপোনালোকে ইউনিভাৰ্চেল নিউজ চাই থকাৰ বাবে মই কৌশিক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।